তেওঁ 10 বছৰ আগতে মাৰা গৈছে গৰু যিমান পাণ খায় ফজলদাই গৰু যিমান ঘাঁহ খায় ফজলদাই সিমান পাণ খায় কাৰণ ফজলদাৰ কথা এটা কৈছোঁ কওঁনে এইটো তাৰমানে আজি 6 মাহৰ আগৰ কথা মালিকুচি গাঁৱৰ এজন ল'ৰাৰ অসুখ হৈছিল বেমাৰ হৈছিল আমাৰ ডাক্তৰ প্ৰণৱ বৰুৱাৰ নাৰ্ছিং হোমলৈ আনিলে আৰু প্ৰণৱদাই ক'লে যে ল'ৰাটো খিনাই মিনাই গৈছে তো কৈছে যে ঠিকে আছে ব্লাড দিব লাগিব ব্লাড দিলে ভাল পাব কৈছে ব্লাড দিয়া মানুহ আছে কৈছে আছে ছাৰ যে ব্লাড লৈ পেলাই 15 দিন পিছত মই ইয়াত আহিলোঁ 15 দিন পিছত আহিলে মাকে লৈ আহিল ল'ৰাটো বেছিকৈ খিনাই গ'ল মাকে কৈছে ছাৰ কি হ'ল কোনোটা কৈছে ব্লাড লৈছিলোঁ ছাৰ নহয় আপুনি 1 বটল কৈছে 2 বটল দিছিল ক'ৰ পৰা ব্লাড লৈছিল কৈছে আমাৰ এই ফজলদাই দিছিল তোমাৰ ফজলদাই ঠিকে দিছিল 2 বটলে ব্লাড দিছিল কিন্তু এইবিলাক ব্লাড নহয় এইবিলাক পাণৰ পিক সোমাইছে গোটাই আচলতে হয় যে ফজলদাৰ কাৰণে এটা ডাঙৰকৈ হাত তালিলে ভাল পাম আৰু এটা কথা কওঁ ইয়াত 11খন থিয়েটাৰে নাট প্ৰদৰ্শন কৰিছিল আমাৰ হান্নানদা ফজলদা মই আমাৰ বৰদৈচিলা নাটক চাবলৈ গৈছিলোঁ আমি একেলগে বহিছোঁ সন্মুখত বহি থকাৰ ফজলদাৰ কাষৰ মানুহজনে অলপ চট বটাই আছে ফজলদা কৈছে হেৰি আপুনি কি এনেকৈ চট বটাই আছে কি হৈছে নাটক চাব আছে নে কি হৈছে কৈছে নহয় ছাৰ মোৰ এটা বৰ দিগদাৰ হৈছে মানে মই মানে বিৰাট অশান্তি কি অশান্তি হৈছে মই পাণ খাই আহোঁ না আপোনালোকৰ মুখত মানে পাণ খাই মানে পাণৰ পিক খেদি পেলাব পৰা নাই কৈছে এইটো চিন্তা কৰিব লগা কথা নাই আপুনি এই বাওঁচাইডৰ মানুহটোৰ ওপৰৰ পকেটত ঠেলি যাওক কৈছে আপুনি কি কয় ওপৰৰ পকেট আপুনি মোক চেণ্ডেলৰ মুখ খুৱাব খুজিছে কৈছে নহয় ন আকৌ নকৰে মই গেৰাণ্টি দিছোঁ বোলে আপুনি কেনেকৈ গম পালা কৈছে মই দিনা আপোনাৰ ওপৰৰ পকেটখন ভৰ্তি কৰি দিছোঁ এতিয়ালৈকে মোক আকৌ কোৱা নাই এতিয়াও ফজলদাৰ মুখত এটা পাণ আছে যে ন ফজলদা আপোনাৰ যে ৰেলত যে গৈছিল দিল্লীত সেইটো কথা ক'ব নেকি শ্ৰদ্ধেয় ৰাইজ শীতৰে এই সেমেকা ৰাতি আপোনালোকৰ সন্মুখত মই থিয় হৈছোঁ মানে আমাৰ বাপতি আহোন ৰঙালী বিহুটি আৰু সমাগত আমি 3 মাহমান পিছত আমি চাৰিওপিনে এনেকৈ ফাংচন গাই ফুৰিব পাৰিম বিহুৰ প্ৰথম দিনা আমি কি কৰোঁ গৰু বিহু গৰুটো আমি নদীলৈ পাৰলৈ লৈ যাওঁ লৈ যায় তাত আমি গৰুটো গা ধুৱাওঁ কি বুলি গা ধুৱাওঁ দীঘলতি দীঘল পাত গৰু চৰে জাক জাক মায়ে সৰু বাইপে সৰু তই হবি বৰ গৰু লাও খা বেঙেনে খা বছৰি বছৰি বাঢ়ি যা কিন্তু এতিয়া পৰিৱৰ্তনৰ যুগ আজিকালি চাৰিওপিনে পৰিৱৰ্তন গতিকে আজিকালি আমি খেতি পথাৰত আমি গৰুৰে হাল নাবাওঁ ট্ৰেক্টৰেৰে হাল বাওঁ গতিকে প্ৰথম দিনা আমি বিহুত গৰু বিহুৰ পৰিৱৰ্তে পাতিম আমি ট্ৰেক্টৰ বিহু আমি ট্ৰেক্টৰ বিহু কেনেকৈ পাৰিম আমি নদীৰ পাৰলৈ ট্ৰেক্টৰখন লৈ যাম ট্ৰেক্টৰখন ধুই কি কওঁ দীঘলতি দীঘল পাত ট্ৰেক্টৰ চকা জাত জাত মায়েৰে ট্ৰেক্টৰ বাপেৰ ট্ৰেক্টৰ তই হবি বৰ ট্ৰেক্টৰ ডিজেল খা মবিল খা বছৰি বছৰি বেংকত ধাৰখিনি মাৰি যা যদিও মই চেন্নাইত গৈ আছিলোঁ ডক্টৰক দেখুৱাৰ কাৰণে মানে আমাৰ ওচৰতে মানে 2টা আলহী মানে এজনী বুঢ়ী আৰু তেওঁৰ স্বামী একেলগে বহি আছে তেওঁ মানে স্বামীৰ কোনো মাত বোল নাই কেৱল বুঢ়ীটোৱে মানে ষ্টেচনটো পোৱাৰ লগে লগে কোনোবাই ক'ব এই জানা কি ছানা ইচ্ছা এইটা শব্দ পাইবা নহয় লৈ যা কোনোবা আহে এই চাই কি চাই এই লৈ যা নাখাওঁ তাৰপিছত এনেকৈ গৈ মানে চেন্নাই পাম আৰু তাততো আকৌ চানা চাই এইবিলাক নাই তাত খালি চিঞৰি ফুৰি ভিছে ফেৰিৱালাবিলাকে এই বিৰিয়ানী তেতিয়া আইতাজনীয়ে কৈছে কি বিৰিয়ানী কি কৈ আছা কি আনিছা কি খাব লাগিব কি বিস্পে আনিছা
এই বিরিয়ানি 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 আর তেদিকে কি দিদের বে যা যা যাব দিল যোৱাৰ পিছত কাষতে গিৰিয়েক বহি আছে গিৰিয়েকক কৈছে হেৰি আপুনি মোক বিয়া কৰিব আজি 60 বছৰ হৈ গ'ল কিন্তু মুখত এটা হাঁহি নেদেখিলোঁ কিবা মুখত পিঠা লোৱা মানুহটোৱে ফুলে ফালে বহি থাকে এই চিঠি মোক মানুহটোৱে কি সম্বোধন কৰিছে খিৰিকীটি শুনছি না হা অ তোমাক কি সম্বোধন কৰিছে হা কি কৈছে আপুনি শুনা নাই বোলে কি কৈছে বিয়েনি 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 মই তো মৰি যোৱা আম পাইছোঁ হা ক'ত বিয়েনি বিয়েনি কৈছে হা সি কিবা বেছ পাইছে কিবা বিৰিয়ানি না কি ধন্যবাদ নমস্কাৰ কেঁচুৱা জন্মিছিল কেঁচুৱাটো ঠিকে আছে মাকৰ গাখীৰ খাই আছে ওজন আছে গোটেইখিনি ঠিকে আছে কিন্তু কেঁচুৱাটোৱে হাতখন এনেকৈ জোকাৰি থাকে তাৰপিছত মাকে এইটো চিন্তা কৰিছে হাতখন তাৰমানে আধা ঘণ্টা 1 ঘণ্টাৰ মূৰে মূৰে এনেকৈ জোকাৰি থাকে মাকে কৈছে ছাৰ কি হ'ল ডাক্তৰো চিন্তা হ'ল কি হ'ব পাৰে বাকী ঠিকে আছে চব মেডিচিন দি আছে দি কেৱল আধা ঘণ্টা 1 ঘণ্টা যাওঁ জোকাৰি দিয়ে দিয়াৰ লগে লগে নলবাৰী ডক্টৰে অলপ ক'লে যে এইটো গুৱাহাটীৰ পৰা ডক্টৰ আহিল গুৱাহাটী ডক্টৰে গোটেই টেষ্ট কৰিলে কৰি চেলাইন টেলাইন দিলে চেলাইনৰ হাতেদিও এনেকৈ জোকাৰি দিয়ে তাৰপিছত মাকে কৈছে ছাৰ কি হ'ল এই কাষৰ পেচেণ্টটোৱে কৈছে ছাৰ এই বাচ্চাটোৰ কি বেমাৰ হৈছে মই কৈ দিব পাৰোঁ কৈছে আমি MBBS ডাক্তৰ আমিয়ে ধৰিব পৰা নাই তুমি কেনেকৈ ধৰিবা বোলো ছাৰ মই জানো কেনেকৈ বোলে এই যি পেচেণ্ট এই বাচ্চাটোৰ মাকটো আমাৰ গাঁৱৰ এর নাম হরলা এই শিখর খায় ডেইলি 10 প্যাকেট লাগে এই বাচ্চাটো গর্ভতে প্র্যাকটিস করিয়েছে কেমনে শিখর জকলি বেড়ে আসলে এই শিখর সবতকে ভয়ানক ব্যাধি হয়েছে শিখর আর যতে ততে শিখর 3 মিটার উপরে মারি দিয়ে কোট পরে শিখরের পিক কবানের দলঙটো করব পারে মসজিদটো করব পারে আমার মন্দিৰটো কৰিব লাগে আৰু মই এটা আমাৰ দেখা বন্ধুসকলক ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম